এই শিৱসাগৰ শিৱদৌলত ৰজাদিনৰ পৰা আমাৰ পৰম্পৰাগতভাৱে আমাৰ শিৱৰাত্ৰি মহাশিৱৰাত্ৰি পূজাভাগ চলি আছে। তাত 26 তাৰিখ ৰাতিপুৱাৰ পৰা জল ঢলা, গাখীৰ ঢলা কাৰ্যসূচী আৰম্ভ হ'ব। বেলপাত দিয়া, ফুল বেলপাত দিয়া কাৰ্যসূচী আৰম্ভ হ'ব। ৰাতি আমাৰ মূল পূজাভাগ ৰাতি 9:30 বজাত বহিব হোম যজ্ঞৰ সৈতে। আপোনাৰ পিছদিনাখনৰ ৰাতিপুৱালৈকে চতুৰ্দশী আছে, 8:30লৈকে চতুৰ্দশী পূজা চলিব। লগ্ন আপোনাৰ চতুৰ্দশী শুভ লগ্ন বুধবাৰ ৰাতিপুৱা 9:51 পৰা বৃহস্পতিবাৰ ৰাতিপুৱা 8:30 বজালৈকে চতুৰ্দশী মিলিছে। এই সময়খিনি শুভ লগ্ন। আৰু আমাৰ বিশেষকৈ শিৱৰাত্ৰি পূজাভাগ মূল পূজাভাগ ৰাতি হয় হোম যজ্ঞৰ সৈতে। ৰাতি 9টা বজাৰ পৰা আৰম্ভ হ'ব, 26 তাৰিখ আৰম্ভ হ'ব। ৰাতি প্ৰায় আপোনাৰ 11:30-12টা বজাত হোম যজ্ঞ হ'ব। আমাৰ বৈদিক পৰম্পৰা মতে, সম্পূৰ্ণ সাত্বিক মতে, আমাৰ তান্ত্ৰিক পৰম্পৰা মতে আমাৰ পূজাভাগ হয়। আমাৰ ৰজাৰ দিনৰ পৰা যেতিয়াৰ পৰা চলি আছে, আমাৰ বংশ উপৰিপুৰুষসকলৰ দিনৰ পৰা এইটো আমাৰ বংশ পৰম্পৰা হিচাপে আমাৰ পূজাভাগ মেইন দায়িত্ব, আমাৰ বৰঠকৰ দায়িত্ব ভিতৰৰ মেইন পূজাভাগ। বহুত হাজাৰ লাখত ভক্ত হয়। দীঘলীয়া শাৰী ৰাতিপুৱাৰ পৰা ৰাতি আপোনাৰ 1টামান বজাৰ পৰাই জল ঢালিবৰ কাৰণে ত্ৰয়োদশীত ৰাতি 1টামান বজাৰ পৰাই শাৰী পাতে। মহাদেৱ ধীমহি ওম তন্ন ৰুদ্ৰ প্ৰচোদয়াৎ। সদাশিৱ সকলোকে মংগল কৰক, ভক্তপ্ৰাণ ৰাইজ আহক, সকলোকে মংগল কৰক। ওম সৰ্বে সুখিন সন্তু, সৰ্বে সন্তু নিৰাময়, সৰ্বে ভদ্ৰাণি মা পচন্তু মা কচ্ছ দুখ ভাগৱত। ল'ৰা ছোৱালী যি পঢ়া শুনা পৰীক্ষা হৈ আছে, এতিয়া যি পৰীক্ষা হৈ আছে সকলোজন সুখ্যাতিৰে উত্তীৰ্ণ হওক। আমাৰ ব্যৱসায় বাণিজ্য ইয়াত মেলাৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা বহুত বিপণী আহিছে। সকলোৱে বতৰ পাতি ভাল কৰি সকলোৱে যেন শিৱৰাত্ৰি সুচাৰুৰূপে সমাপন কৰে। খুব সুন্দৰভাৱে আমি কামখিনি আগবাঢ়িছোঁ। আজিৰ সন্ধিয়াৰ পৰা মেলাখনৰ পূজাৰ ভাগৰ শুভাৰম্ভ হ'ব। অহা কালিলৈ 4টা বজাৰ পৰা আমি জল ঢলা পৰ্বটো আৰম্ভ কৰিম। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ইয়ালৈ আহিছে, ব্যৱসায়ীসকল ইয়ালৈ আহিছে। আৰু এই বছৰো অন্য কেইবছৰৰ দৰে লাখৰো অধিক ভক্ত ইয়াত সমাগম ঘটিব বুলি আমি বিশ্বাস কৰিছোঁ। সমান বিপণী আবণ্টন কৰিছোঁ এতিয়ালৈকে, আৰু সকলোবিলাক বিপণীয়ে ইতিমধ্যে ব্যৱসায়ীসকলে লৈছে। আৰু যদি ক'ৰবাত নাটনি হয় আমি চাওঁ, আৰু যদি দিব পৰা যায় দিবৰ ব্যৱস্থা কৰিম। শিৱসাগৰ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনে খুব সুন্দৰভাৱে আমাৰ লগত কোঅপাৰেট কৰি আছে। তেখেতলোকৰ তত্বাৱধানতে গোটেই চিকিউৰিটি বিভাগটো তেখেতলোকে চাই আছে। আৰু উপায়ুক্ত মহোদয় নিজেই ইয়াৰ সভাপতি, তেখেতে লাগি আছে। DDC মহোদয় লাগি আছে, SP মহোদয় লাগি আছে, এডিশ্যনেল SP মহোদয় লাগি আছে। আৰু সকলোৱে লাগি মেলাখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত লৈছে।